আজি আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়া শ্ৰীযুক্তা বুলি গগৈ ভূঞা আহি আমাৰ বিদ্যালয়ত যি ধৰণে উৎসাহিত কৰিলে আজি অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু আমাৰ এগৰাকী কৰ্মচাৰী বিদায়কে মুখ্য কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী জ্যেষ্ঠ নাগৰিককে আৰম্ভ কৰি সকলোৰে মাজত বাইদেৱে যি আজি হাড়গৰ্ভ এটা বক্তৃতাৰে আমাক আপ্তুল্য কৰিলে আমি আশা ৰাখিছোঁ আমাৰ বিদ্যালয়খনে অনাগত দিনবিলাকতো যাতে 100% উত্তীৰ্ণৰে এই অঞ্চলটোৰ নাম আমি সদায় উজ্জ্বলাই তুলিব পাৰিম সেই কামনা কৰিছোঁ সকলোৰে সহযোগিতাতে আমি সকলোখিনি কৰ্ম সুচাৰুৰূপে পালন কৰিব পাৰিছোঁ আৰু আমাৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে আজি কাৰ্যসূচী আছিলে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰী মুক্তিনাথ শইকীয়াদেৱৰ বিদায় অনুষ্ঠান ভাগ আৰু লগতে আমাৰ দশমমান শ্ৰেণীৰ পৰা বুলি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনোৱা আৰু আমাৰ বিদ্যালয়লৈ 3জনকৈ ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছিলে এজন হ'ল ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰী দেৱ আৰু আমাৰ বিদ্যালয়ৰ পৰিদৰ্শিকা বাইদেউ আৰু লগতে জিলাৰ আঁচনি বিষয়া পৰশ গোস্বামী ছাৰ ইতিমধ্যে এতিয়ালৈকে আহি পোৱা নাই তেখেতৰ কেইবাখনো মিটিং থকাৰ কাৰণে দেৰিকৈ হ'লেও আহিম বুলি কৈছিলে কিন্তু এতিয়ালৈকে পোৱাহি নাই এইকেইটাকে আমি কাৰ্যসূচী লৈ আমাৰ আজি অনুষ্ঠান ভাগ ৰাজহুৱা ভাগ অনুষ্ঠিত কৰা হৈছিল আৰু আমাৰ উপস্থিতি দেখিছোঁ ৰাইজৰ সঁহাৰি আমি যিমান ধৰণে পাম বুলি ভাবিছোঁ তাতকৈ বেছি ধৰণেই পাইছোঁ বুলি আমি আশা কৰিছোঁ আৰু আমাৰ এই উদীয়মান সাংবাদিক তথা আমাৰ ভাতৃ পুত্ৰহম অজয় শইকীয়াদেৱে আমাক আহি আজি যি ধৰণে অনুষ্ঠান ভাগিক উপস্থাপন কৰিবলৈ তেওঁ আগবাঢ়িছে তাৰে তেখেতৰ উত্তৰ কামনা কৰি মই আমাৰ বিদ্যালয়ৰ তৰফৰ তেখেতকো আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।